হেল্ল' ৰাইজ, এইটো চাওক আমাৰ এই স্কুলৰ এখন কামৰ কথা কৈছিলোঁ। এখন কাম পিন গাঁথনি হৈ গ'ল আৰু হেৰি কি এইফালে অলপমান হেৰি আছে, এইটো তাৰমানে মাটি পেলাবৰ কাৰণে হেৰি কি JCB সোমাব, সেইকাৰণে আমি কাম কৰা নাই আৰু বাকী ইফালে ক্লিয়াৰ হৈ গ'ল। এইটো চাওক, এইটো আমাৰ মেইন ঘৰ, এইটো বাৰিন্দা আৰু গাঁথনি কি ধুনীয়া আছে, এইটো একদম প্লেন কি আৰু আমি সদায় পানী মাৰি থাকোঁ। একচুৱেলি কথা হৈছে কি গাঁথনিবিলাক যে ফাটি যায় কিয়, এইটো সদায় পানী মাৰিব লাগে। বহুত মিস্ত্ৰী আছে, মিস্ত্ৰীবিলাকে পানী নামাৰে। সেইকাৰণে সদায় আপোনালোকে যোন মালিকে কাম কৰে মিস্ত্ৰীবিলাক ক'ব যে পানী মাৰিব দিয়া। যিমানে আমি চিমেণ্ট বেছি দিওঁ হেৰি দিওঁ কিন্তু কাম নহ'ব। কিন্তু এইটো চাওক, আমি এনি টাইম 2 বাৰ পানী মাৰোঁ, ৰাতিপুৱা একবাৰ, গধূলি একবাৰ। তো এনেকৈ পানী মাৰিবলৈ কাম শেষ হোৱাৰ পিছত পানী মাৰিব লাগিব, তাৰপিছতে কামবিলাক হেৰি ভাল হ'ব। বহুত মিস্ত্ৰী আছে পানী নামাৰে, শুকানী থাকাত নিদিয়ে। সেই শুকানীটা কি হয়, এই পোষ্টৰ চাইডে চাইডে ফাঁক মেলে কেৰেক হয়। সেইকাৰণে পানীটো বেছি বেছি মাৰিব লাগে। এইটো চাওক কি ধুনীয়াকৈ আমি পানী মাৰিছোঁ, একদম ৱাল জিকাই আছে পুৰা। আচ্ছা মিস্ত্ৰী ভাই, আমাৰ গাঁথনি হৈ গ'ল নে? হা গাঁথনি হৈ গ'ল? হা আৰু কাম কেইবাৰকৈ পানী মাৰোঁ? 3 বাৰ। 3 বাৰ না? 3 বাৰ, দুপৰীয়া একবাৰ, পুৱা একবাৰ, গধূলি একবাৰ। আচ্ছা, এনেকৈ চাওক, আমাৰ মিস্ত্ৰী নিজে কৈছে যে 3বাৰকৈ পানী মাৰোঁ। তে আপোনালোকে যিকোনো মিস্ত্ৰী দি কাম কৰায়, হে তে সিহঁতক আপুনি হেৰি কি পানী মাৰিব দিব। বাবু তই পানী মাৰিবি দে ৰাতিপুৱাই, হে আৰু গধূলা আছে না? আৰু তেতিয়া আমাৰ হেৰি কি পানী মাৰ আমি কম নকৰোঁ। তো সেইকাৰণে যোনে কাম কৰে সিহঁতক আপুনি যিকোনো মিস্ত্ৰী পানীটো বেছি বেছি মাৰিব লাগিব। তেতিয়া আমাৰ ভিডিঅ'টো বেছি দীঘল নকৰোঁ, এইখিনিতে আজিৰ কাৰণে সামৰিলোঁ। আৰু যদি কোনোবাই ঘৰ বনাই পেলাই থাকিম বুলি ভাবছে তে আমাৰ লগত যোগাযোগ কৰিব, ধুনীয়াকৈ কম খৰচত আমি ঘৰটো বনাই দিম।